So good afternoon everyone. যিহেতু vacation বহুত পালো আমি বন্ধ বহুত পালো. So আজি আমি অকল revision class টা কৰাম before because the photosynthesis topic is very complex. বহুতখিনি অকমান complex studies আছে কিন্তু প্ৰথমতে introduction খিনি পঢ়িলো. So photosynthesis is a process of preparing food by plants. Plants are কি food হয়? Plant or food হয় glucose. So here photosynthesis reaction to আমি এনেকে লিখো CO2 plus H2O carbon dioxide plus water তাত লাগিব chlorophyll পাতত chlorophyll লাগিব sunlight লাগিব আৰু product কি হ'ব কি produce হ'ব C6H12O6 which is glucose is a carbohydrate which is the food of plants মানে আমিও খাওঁ কিন্তু plants এ হেতু prepare কৰে আৰু water and oxygen as a byproduct এতিয়া ইয়াত কেছটো কি হ'ল যে reaction to এফালৰ খিনি কি বুলি কয় reactants বুলি কয় আৰু এটো সাইডৰ খিনি product বুলি কয় so raw materials আৰু reactants কি হ'ব carbon dioxide যদি পৰীক্ষাটো দে what are the raw materials for photosynthesis তাৰমানে আমাক কি লাগিব photosynthesis কাৰণে carbon dioxide water sunlight আৰু pigments ইয়াত মই pigments বুলি লিখাইছো এতিয়া in the lower class we have only studied about chlorophyll তাৰমানে অকল আমি স্কুলত chlorophyll বুলি জানিছিলো কিন্তু ইয়াত আমি কি কৰিব লাগিব যে actually pigments তিনি প্ৰকাৰৰ হয় first is chlorophyll or eta group থাকিব তেনেকে chlorophyll or কেবাটা টাইপ chlorophyll A chlorophyll B chlorophyll C D E তেনেকে chlorophyll থাকিব carotenoids বুলি এটা থাকিব আৰু phycobilin এই তিনটাই pigments মানে তিনটাৰ বেলেগ বেলেগ কালাৰ যত থাকিব প্লান্টছত থাকিব পাতত থাকিব ঠিক আছে এটা ইয়াৰ কি হয় সাধাৰণতে কালাৰ chlorophyll or green color তথাপিও বেলেগ বেলেগ কালাৰৰ হয় carotenoids yellow আৰু phycobilin purple তে এতিয়া আমি কি পালো যে actually আমি ইয়াত chlorophyll লিখিব লাগিছিল কিন্তু ইয়াত actually কেটা থাকে তিনটা বেলেগ বেলেগ chlorophyll pigments থাকিব pigments এটা গ্ৰুপ carotenoids phycobilin আৰু chlorophyll এটা কিছুমান প্লান্টছত দেখিবা যে হালধীয়া ৰঙৰ পাতটো বেছিকে হালধীয়া হেউজিয়া অকমান খুব কম আছে তেতিয়া গম পাবা যে হে পাতখিলাত chlorophyll আছে কিন্তু carotenoids বেছিকে আছে ঠিক আছে phycobilin বুলে কিছুমান purple color পাত দেখিছে তেতিয়া গম পাবা যে phycobilin তাত বেছিকে আছে chlorophyll আছে এতিয়া আমি চাম যে actually photosynthesis ক'ত হয় এতিয়া মই এখন পাত আঁকিছো এতিয়া পাতত এনেকে গুলগুলকে সেলস থাকিব হয়নে এনেকে সেলস গুটে পাতখন এনেকে গুলগুলকে সেলস থাকিব এই সেলস বিলাকক কয় মানে পাতৰ সেলস বিলাকক কয় মেসোফিল সেলস ঠিক আছে এতিয়া মেসোফিল সেলস কিয় কয় কাৰণ ইয়াৰে যদি মই এটা সেল পঢ়া আমি যেনেকে সেল পঢ়িছিলো চ্যাপ্টাৰটোত হে এটা সেল যদি চাও ঠিক আছে মই এটা সেল আঁকিছো এই সেলটোৰ ভিতৰত কি থাকিব এটা নিউক্লিয়াছ থাকিব হা এন্ডোপ্লাজমিক ৰেটিকুলাম এনেকে থাকিব তাৰছত মাইটোকন্ড্ৰিয়া থাকিব ভেকিউল থাকিব ৰাইবোজোমছ থাকিব আৰু লগতে যেহেতু ফটোসিনথেসিস পঢ়িব ফটোসিনথেসিস থকা ক্লোৰোফিল পাতখনৰ হেজীয়া ৰংটো আছে ক্লোৰোফিল ক'ত থাকিব এটা অৰ্গেনৰ নাম হয় ক্লোৰোপ্লাস্ট এটো হয় ক্লোৰোপ্লাস্ট যে নামটোতে দেখিছা ক্লোৰো সোমাই আছে তাৰমানে হে অৰ্গেনটো যেনেকে নিউক্লিয়াছ এটা অৰ্গেনেলি হয় হে ক্লোৰোপ্লাস্টত কি থাকিব ক্লোৰোফিল আৰু বাকি পিগমেন্টছ কিনি থাকিব chlorophyll and other pigments are present in the chloroplast of the cell তেনেকে প্ৰত্যেকটো সেলত এনে এই বস্তুবোৰ প্ৰত্যেকটো সেলতে থাকে নিউক্লিয়াছ প্ৰত্যেকটোতে থাকিব মাইটোকন্ড্ৰিয়া প্ৰত্যেকটোতে থাকিব তেনেকে যেহেতু পাত হয় পাতত ক্লোৰোপ্লাস্ট মানে অৰ্গান যত ক্লোৰোফিল থাকে হেতু সবতে পোৱা যাব ঠিক আছে ক্লোৰোফিল আমি গম পালো যে কি হৈ যায় প্ৰত্যেকটো সেলতে ক্লোৰোফিল আছে এতিয়া মই এটা ক্লোৰোফিল যদি আকি দেখাও মই ডাঙৰকে আকি দেখাইছো দেই মানে এটা ক্লোৰোফিল অৰ্গেনেলটো মই আকি দেখাইছো যে ক্লোৰোফিল যদি চাও এই ক্লোৰোফিলটো কি থাকে ফাৰ্স্ট কথা এটা ডাবল মেমব্ৰেন থাকে সো কভাৰ টু বায়োলজি যেতিয়া আমি ক'ব লাগিব কভাৰটো আমি ক'ব লাগিব মেমব্ৰেন কি হৈ গল ক্লোৰোপ্লাস্টৰ কি থাকে ফাৰ্স্ট ক্যাৰেক্টাৰিষ্টিক হয় ডাবল মেমব্ৰেন থাকে আৰু এইখিনি এনেকে লিকুইড এই বস্তুটো লিকুইড হৈ থাকে এই লিকুইডটো কয় স্ট্ৰোমা ওকে লিকুইডটো ক'ব স্ট্ৰোমা তাৰমানে বেসটো যেনিবা এই ব্ল্যাকবোৰ্ডখন বগা হৈ আছে ব্ল্যাকবোৰ্ডখন কি হৈ গল বেস হৈ গল যত মই লিখিছো তাৰমানে এটো হৈ গল বেস তলৰ বেসটো সাধাৰণতে লিকুইড হয় ম্যাট্ৰিক্স বুলিও ক'ব লিকুইড টাইপৰ হয় হেতু কি বুলি কয় স্ট্ৰোমা বুলি কয় তাৰ পিছত এনেকে ইয়াত মেইন কোড থাকে
এই বস্তুটো এনেকে ইয়াত এনেকে যেনেকে পইচা এটা ওপৰত এটা আমি ঠাক কৰি থলে কেনেকুৱা হ'ব সেই তেনেকে কিছুমান ষ্ট্ৰাকচাৰ্ছ থাকে মেমব্ৰেইনছ তাৰমানে এটা ওপৰত এটা এনেকে এৰেঞ্জ হৈ থাকে এই গোটেই বস্তুটোক কয় গ্ৰেনা ঠিক আছে গোটেই বস্তুটোক কয় গ্ৰেনা তাৰে যদি এটা আমি চাওঁ অকল এটা লৈছো বোলে সেইটোক কয় থাইলাকয়েড ঠিক আছে ইয়াৰে মই এটা আঁকি দেখাইছো এনেকে এটা থাইলাকয়েড আঁকিছো ধৰি লোৱা পইচা কেইবাটাও আছে এটা পইচাক থাইলাকয়েড বুলি কৈছো গোটেই থাকটো গ্ৰেনা বুলি কৈছো এতিয়া তেনেকে এনেকুৱা ঢেৰ থাকিব মই দুটা আঁকিছো কিন্তু সাধাৰণতে এনেকে কানেকশ্যনডালো থাকিব ইটো সিটো কানেক্ট হৈ থাকে সেইডালক কয় ষ্ট্ৰোমা লেমেলি কানেকশ্যনডালক ক'ব ষ্ট্ৰোমা একে একে নাম পাবা ষ্ট্ৰোমা মেট্ৰিক্স আছিলে ষ্ট্ৰোমা লেমেলি ঠিক এতিয়া ইয়াত কি হ'ব মই এটা দেখাইছো যে মই ক'লো যে কি হৈ যায় ক্লোৰোপ্লাষ্টটোত ক্লোৰোফিল সোমাই থাকে মানে পিগমেণ্টছখিনি সোমাই থাকে এটা চেলৰ চ' এই পিগমেণ্টছবোৰ এই থাইলাকয়েড দেখিছা নহয় থাইলাকয়েডৰ বাহিৰৰ বাকলিটোত থাকে ধৰি লোৱা এইটো এটা ধৰি লোৱা সৰু মৰ্টনটোত কি থাকে এনেকে আমি ৰেপ কৰি দিওঁ বাকলিটো ৰেপ হৈ থাকে সেই বাকলিটো কি থাকে এই ক্লোৰোফিল পিগমেণ্টছখিনি মানে পিগমেণ্টছখিনি ক্লোৰোফিল কেৰটিনইড ফাইকোবিলিন সেই পিগমেণ্টখিনি ইয়াৰ বাকলিত লাগি থাকে তাৰমানে এপাহ প্লান্টৰ ক্লোৰোফিল আৰু বাকী পিগমেণ্টছখিনি থাকে ক্লোৰোপ্লাষ্ট নামৰ এটা অৰ্গেনল আৰু সেই অৰ্গেনটোৰ এনেকুৱা থাইলাকয়েডৰ বাহিৰৰ মেমব্ৰেইনটোত আউটাৰ মেমব্ৰেইন অফ থাইলাকয়েডত কি থাকিব পিগমেণ্টছখিনি থাকিব বাকি সব পিগমেণ্টছখিনি থাইলাকয়েডৰ মেমব্ৰেইন এতিয়া মই এটা আঁকি দেখাম বাকি তোমালোকে হয়তো বুজিছা ষ্ট্ৰাকচাৰছটো এতিয়া মই ক্লোৰোপ্লাষ্টৰ যেনেকে থাইলাকয়েডটো এনেকে এক থাক আঁকিছিলো তাৰে মই এটা আঁকি দেখুৱাই দিছো ফাৰ্ষ্ট কথা ক'লো যে ডাবল ৱাল দুখন ৱাল থাকিব সেই ৱালখন যেতিয়া চাবা সেইখনক কি বুলি ক'ব চেল মেমব্ৰেইন বুলি ক'ব দেই চেল মেমব্ৰেইন এতিয়া যেতিয়া আমি চেল চেপ্টাৰটো পঢ়িছিলো আমি মেমব্ৰেইনৰ ষ্ট্ৰাকচাৰটো এনেকুৱা পাইছিলো এনেকে কি থাকিব মেমব্ৰেইনত কি থাকিব মেমব্ৰেইন ইজ মেড আপ অফ ফস্ফোলিপিড বাইলেয়াৰ তাৰমানে এনেকুৱা ষ্ট্ৰাকচাৰ্ছ থাকে দেখিছানে এই বস্তুটো মই আঁকিছো এইটো হৈ গ'ল ফস্ফো এই পাৰ্টটো হৈ গ'ল লিপিড ঠিক আছে এই ফস্ফোলিপিড কেইটা এনেকে ইটো সিটো লগ লাগি চেল মেমব্ৰেইনখন বনায় ঠিক আছে এতিয়া যিহেতু আমি প্লান্টছ পঢ়ি আছো প্লান্টছত কি থাকিব ক্লোৰোফিল থাকিব আমাৰ গাতটো আমাৰ মেমব্ৰেইনতটো ক্লোৰোফিল নাই তেতিয়া আমাৰ অকল এই ফস্ফোলিপিড লেয়াৰটো থাকিব হলে ইয়াত মই মাজে মাজে ৰঙা দুটা আঁকিছো সেইকেইটা মানে ক্লোৰোফিল পিগমেণ্ট হয় এতিয়া ক্লোৰোফিল ক'ত থাকিব বুলি কৈছিলো মই এই যেনেকে মৰ্টনটো এনেকে বাকলিত থাকে তাৰমানে এই ভিতৰৰ বস্তুটোত নাথাকে কি থাকিব এই বাকলিটোত এনেকে বস্তুখিনি থাকিব এতিয়া ইয়াত মই কৈছো যে এইটো হৈ গ'ল তোমাৰ এইকেইটা হৈ গ'ল ৰিয়াকশ্যন চেণ্টাৰ মানে ক্লোৰোফিল এতিয়া এটা মই আঁকি দেখাইছো ইয়াতে আঁকি দেখাওঁ ঠিক আছে এতিয়া ইয়াত কি হৈ যায় বেলেগ বেলেগ পিগমেণ্টছ থাকে বুলি কৈছিলো প্ৰথমটো ক্লোৰোফিল এইটোত থাকিব এইখিনি মই ডাঠকে আঁকি দিছো এইটোত থাকিব ক্লোৰোফিল এ এইটোত থাকিব ক্লোৰোফিল বি মই কৈছো ক্লোৰোফিল এ আৰু বি বেছি ইম্পৰ্টেণ্ট হয় চ' ক্লোৰোফিল এ এণ্ড বি উইল বি ইন দ্য মিডল ঠিক আছে চ' দ্য মিডল পাৰ্ট ইজ ন'ন এজ দ্য ৰিয়েকশ্যন চেণ্টাৰ তাৰমানে য'ত ফটোচিনথেচিছৰ ৰিয়েকশ্যনটো চলিব চ' ক'ত চলিব ক্লোৰোফিল এ আৰু বি য'ত মাজত থাকে ক্লোৰোফিল এ আৰু বি এই কিনাৰৰ দুটা লেফ্ট হেণ্ড ৰাইট হেণ্ড চাইডত বেলেগ কেইটা পিগমেণ্টছ থাকিব মই কৈছিলো বাকীকেইটা কেৰটিনইডছ ফাইকোবিলিন যিবোৰ হেল্পিং পিগমেণ্ট আছিলে সেইকেইটা ক'ত থাকিব এনেকে ৰেঞ্জ হৈ থাকিব ঠিক আছে তাৰমানে কি থাকিব বাকীবোৰ ফাইকোবিলিন আৰু কেৰটিনইডছ কি হৈ থাকিব কিনাৰত থাকিব তাহাঁতি এনে হেল্প কৰিব ফটোচিনথেচিছ মেইন কামটো কৰিব ক্লোৰোফিল এ আৰু বি যিটো মাজত থাকিব এতিয়া যেতিয়া তোমালোকে চাবা যে যেতিয়া ক্লোৰোফিলৰ মেইন কাম কি হয় দিনত ক্লোৰোফিলে কি কৰিব লাইট এবজৰ্ব কৰিব পাৰে
যে সানলাইটটো পৰিলে ক্লোৰোফিলে হেতু লৈ ল'ব পাৰে আৰু লৈ পেলাই বাকি ফটোসিনথেসিস কামখিনি কৰাব এতিয়া কি হৈ যাব ইয়াত সান ৰেজ পৰিব হলে সান ৰেজ পৰিব আৰু মই কৈছিলো লাইট পৰিলে কি হৈ যায় লাইটটো কোনডোখৰ এবজৰ্ব কৰিব এতিয়া লাইট সানলাইটৰ পৰা কি আহে ইউভি ৰেজ আল্ট্ৰাভায়োলেট ৰেজ তাৰপিছত ইনফ্ৰাৰেড ৰেজ বিটা গামা হেবোৰ ৰেজ আহে নাই কিন্তু ফটোসিনথেসিসত আমাক কি লাগিব only visible light of the spectrum লাগিব আমাক যে সান ৰেজৰ ভিজিবল লাইটটো হে আমি লম আৰু ৰেঞ্জটো হয় 400 to 700 নেনোমিটাৰৰ লাইট এবজৰ্ব কৰিব পাৰিব কোনে ক্লোৰোফিল পিগমেন্টছে এতিয়া ভিজিবল লাইটৰ কেইবাটা প্ৰকাৰৰ লাইট থাকে ভাগি যদি চোৱা ভিবগিয়ৰ VIBGYOR violet indigo blue green or yellow orange red ভিবগিয়ৰ এইগিটা লাইট ক্লোৰোফিল পিগমেন্টছ খিনিয়ে এবজৰ্ব কৰিব পাৰিব আৰু ফটোসিনথেসিস কৰিব পাৰিব এতিয়া প্ৰথমতে কি হয় যেতিয়া এইবোৰ ৰেজবোৰ পৰিব সান ৰেজবোৰ পৰিব ক্লোৰোফিল এ কিমান ৰেঞ্জৰ ল'ব পাৰে ক্লোৰোফিল এ ল'ব পাৰে around 680 নেনোমিটাৰ ঠিক আছে ক্লোৰোফিল এ কিমান ল'ব 680 নেনোমিটাৰৰ ৱেভলেন্থ ল'ব পাৰিব যেটো কোড পৰিব এ ৰেড জোনত পৰিব আৰু ব্লু জোনৰো লয় 680 ল'ব পাৰিব আৰু ক্লোৰোফিল বে লৈ সাধাৰণতে 700 নেনোমিটাৰৰ লাইট হল ক্লোৰোফিল বে 700 হেতু কাৰণে এই দুটা মেইন সবতকে বেছি থকা ৰেঞ্জৰ লাইট ল'ব পাৰে ক্লোৰোফিল এ আৰু ক্লোৰোফিল বি এতিয়া বাকি কিটাই কি কৰিব বাকি যিবোৰ ফাইকোবিলিন কেৰাটিনয়েডছ সানৰেজটো পৰিবই বাকি থকা 450 550 600 হেবোৰ লাইট এবজৰ্ব কৰিব বাকি কিটা পিগমেন্টছ বাকি কিটাই কি কৰিব এনেকে ইয়াৰ পৰা লেজ ললে তাৰপিছত ইয়াত তোমাৰ কি হৈ গল এটোৰ প্ৰথম ইলেক্ট্ৰনটো সোমাব এতিয়া এই গোটেই স্ট্ৰাকচাৰ ইট ইজ মেড আপ অফ এটমছ ঠিক আছে the entire structure is made up of atoms so ইয়াৰ কি হয় যেতিয়া sun rays পৰা লগে লগে when sun rays fall on the pigments ঠিক আছে it changes into chemical energy তাৰমানে sun rays টো যেতিয়া ইয়াত পৰি যায় ডাইৰেক্ট সোমোৱা লগে লগে কেমিক্যাল এনাৰ্জিলে চেঞ্জ হৈ গল কেমিক্যাল এনাৰ্জি মানে কি ইলেক্ট্ৰনছ তাৰমানে কি কৰিব এই লাইটৰ যেটো আহিব হেতু ইয়াত ইলেক্ট্ৰনছৰ হিচাপে সোমাই গল এটা ধৰি লোৱা প্ৰথমটো ষ্ট্ৰাকচাৰৰ কি হৈ যায় আমি এটমছ পঢ়িছিলো এনেকে মাজত নিউক্লিয়াছটো থাকে কিনাৰত এনেকে অৰবিটছবোৰ থাকে আৰু সেই অৰবিটছত কি থাকে এনেকে ইলেক্ট্ৰনছ থাকে হয়নে orbits are made up of electrons হলে এটা ইয়াৰ ধৰি লোৱা এই প্ৰথমটো যেটো আকিছিলে ধৰি লোৱা এটা কেৰোটিনয়েড হয় সেই প্ৰথমটোৰ গুৰে বাহিৰৰ অৰবিট অকল 5টা থাকে ইলেক্ট্ৰন তাৰ ভ্যালেন্সি অকল এটো 5 তাতকে বেছি হি ল'ব নোৱাৰে কিন্তু যেতিয়া সানলাইট পৰি যায় তেতিয়া কি হয় যায় এটা এক্সট্ৰা সোমাই গল নাই হে এটা এক্সট্ৰা সোমাই যোৱাৰ লগে লগে কি হৈ গল ই এক্সাইট হৈ গল আৰু সেই ইলেক্ট্ৰনটো ইয়াত জেগা নাই আৰু কি কৰিব ডাইৰেক্ট ইলেক্ট্ৰনটো নেক্সটলে পাস কৰি দিব কাখৰটোলে পাস কৰি দিব আকৌ কাখৰটোলে পাস কৰি দিব তেনেকে এফালেও ৰেজ পৰিলে এটোলে পাস কৰিলে এটোলে পাস কৰিলে একদম মাজত থকা মেইন ক্লোৰোফিলটো দি দিয়ে তাৰমানে এফালৰ পৰা ৰেজ আহি মেইন ক্লোৰোফিলটো দি দিব তেনেকে ইয়াৰ আহিও মেইন ক্লোৰোফিলটো দি দিব সো হেতু কাৰণে মই কলো যে ক্লোৰোফিল এ এণ্ড ক্লোৰোফিল বি আৰ দ্য মেইন ৰিঅ্যাকশন সেন্টাৰ ঠিক আছে আৰু এই দুটা কি বুলি কয় একেলগে এই দুটা কব লাইট হাৰভেষ্টিং কমপ্লেক্স কি বুলি কম একেলগে এটো কব লাইট হাৰভেষ্টিং কমপ্লেক্স ঠিক আছে কাৰণ ইয়াত লাইটটো তাহাতি লৈ ইয়াত হাৰভেষ্ট কৰিব কাম চলাব এতিয়া অকল দুটা কিছু তেনেকে কেবাটাও এনেকে থাকিব ঠিক আছে এটো 680 টো এটো হৈ গল P680 P700 নামটো P680 ক্লোৰোফিল এ থকাটো P680 বুলি কয় ক্লোৰোফিল বি থকাটো P700 বুলি কয় বা ফটো সিস্টেম বুলি কয় এটো আমি লম ফটো সিস্টেম 1 সৰি আৰু এটো ফটো সিস্টেম 2 বুলি কয় কিয় কয় ফটো সিস্টেম 1 আৰু ফটো সিস্টেম 2 কাৰণ এটো আগতে ডিস্কভাৰ হৈছিলে তাৰ পাছত এটো ডিস্কভাৰ হ'ল হেতু কাৰণ এটো 1 বুলি কয় এটো 2 বুলি কয় এতিয়া মেইন এখিনিয়ে ক্লোৰোফিলৰ ষ্ট্ৰাকচাৰ তাৰ পিছত কি কৰে এই দুটাই লাষ্টত ফটোসিনথেসিসত দুটা ফেজ থাকে
The photosynthesis is composed of two phases, which is called light phase and dark phase. Tamne gutte photosynthesis process to two steps thakibo. First is light phase and dark phase. Light mane gom paisa eto dinor poharat hobo. Dinor poharat mane etoi kam hobo je sun rays to pora loge loge ihati keep koribo he sun rays to loi pelai electron loi pelai chlorophyll egg dibo aru ei duitai ki banabo ATP banabo. ATP mane ki energy banabo. ঠিক আছে এনার্জি বনাব বাস দিনৰ কাম হিমানটো শেষ দিনৰ কাম অকল এটোৱে যে এটিপি বনাব লাইট ফেজৰ সানলাইট লৈ ডার্ক ফেজত কি হয় হে এটিপি টু গ্লুকোজ বনাব মানে C6H12O6 ৰিঅ্যাকশনটো কৰিছিল না ফটোসিনথেসিসৰ হেতু সেকেন্ড ফেজত হেতু ৰাতিও হয় মানে সানলাইট নালাগে কাৰণে ডার্ক ফেজ বুলি কয় লাইট ফেজত কি হ'ব অকল এটিপি এতিয়া নেক্সট ক্লাসত আমি কি পঢ়িম লাইট ফেজ টু পঢ়িম লাইট ফেজ টুত কি কি হয় এটিপি কেনেকৈ প্ৰডিউস হয় হেতু পঢ়িম থ্যাংক ইউ কিবা ডাউট থাকিলে সুধি দিবা